আজি কেওঁঝান মাধ্যমিক বিদ্যালয় 1981 চনতেই স্থাপন কৰা হৈছিল আৰু 1981 চনৰ পৰা আহি আজি 44 বছৰৰ পাছত আমাৰ এই বিদ্যালয়ে এটা নতুন প্ৰাণ পাইছে আৰু প্ৰাণৰ মুখ্য উদ্দেশ্যটো হৈছে প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱসে আমাৰ এই বিদ্যালয়খনক আগতকৈ জাগ্ৰত কৰিছে। আমি বিভাগীয় কৰ্তৃপক্ষ বা MLA মিনিষ্টাৰকে আদি কৰি গড়মূৰীয়াসকলকো ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ, যিসকলৰ দ্বাৰা এই বিদ্যালয়ৰ আন্তঃগাঁথনিৰ পৰা আদি কৰি বিদ্যালয়ৰ শিক্ষকৰ কথা বতৰাবিলাক আলোচনা কৰি যেন আমাৰ বিদ্যালয়খনে এটা শৈক্ষিক বাতাবৰণ সুন্দৰৰূপে পৰিচালিত কৰিব পাৰে, তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত আহ্বান জনাইছিলোঁ। লগতে আজি এই প্ৰতিষ্ঠা দিৱসে আমাৰ পাত্ৰবৰী, লুকাগুচি, তৰাবৰী এই যিটো অঞ্চল, এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীয়ে আহি ইয়াতে শিক্ষা গ্ৰহণ কৰে আৰু তেওঁলোকক আমি শিক্ষা দান দিওঁ। বিদ্যালয়খনৰ যিটো আন্তঃগাঁথনি, এই আন্তঃগাঁথনিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক পাঠ গ্ৰহণ কৰাত যথেষ্ট অসুবিধা হৈছে। এই অসুবিধাটো যাতে দূৰ কৰে। আজি প্ৰতিষ্ঠা দিৱসে আমি এইটো কথা ক'ব বিচাৰিছোঁ যে শিক্ষক আমাৰ বৰ্তমান সময়ত আছে শিক্ষক 4জন আৰু এই 4জন শিক্ষকৰ দ্বাৰা এখন হাইস্কুল চলোৱাটো সম্ভৱ নহয়। গতিকে 4জন শিক্ষকে যদি এখন হাইস্কুল চলাবলগীয়া হয়, ইয়াতে ইলেক্টিভ ছাবজেক্ট আছে, ছায়েন্সৰ ছাবজেক্ট আছে, আৰ্টছৰ ছাবজেক্ট আছে। আৰু এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ দুইখন বিদ্যালয়, কেওঁঝান ME স্কুল আৰু কেওঁঝান হাইস্কুল, এই দুইখন বিদ্যালয় আমি কৰ্তৃপক্ষক এইটো কথা জনাব বিচাৰিছোঁ যে দুইখন স্কুল যেন অনতি পলমে আমাক এমালগেমেশ্যন কৰি দিয়ে। কাৰণ এমালগেমেশ্যনৰ কাৰণে ইতিমধ্যেই IS অফিচত আমি সম্পূৰ্ণ ডকুমেণ্টছ ছাবমিট কৰিছোঁ দুইখন স্কুলৰ এগ্ৰিমেণ্ট সদে, আৰু কিন্তু এতিয়াও আমি কোনো ধৰণৰ সদুত্তৰ পোৱা নাই। এই সদুত্তৰটো অনতি পলমে পাবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাব বিচাৰিছোঁ। লগতে এই কথাটো ক'ব বিচাৰিছোঁ, আজি বিদ্যালয়খনৰ যিটো বৰ্তমানৰ পৰিৱেশ, এই পৰিৱেশটো যথেষ্ট পৰিমাণে যদি উন্নত কৰাত চৰকাৰে শিক্ষক নিযুক্তি দি পেলাই আমাৰ এই শিক্ষাদানৰ ব্যৱস্থাটো ভাল কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় এই অঞ্চলটোৰ শৈক্ষিক দিশটো যথেষ্ট পৰিমাণে আগবাঢ়ি যাব।